খিলঞ্জীয়াক মিয়াৰ পৰা সুৰক্ষা দিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমীয়া খিলঞ্জীয়াক নগাৰ পৰা সুৰক্ষা দিব পাৰিবনে? আজি এনেকুৱা এক দুখ লোৱা পৰিস্থিতি, অসম আৰক্ষীয়ে নগা লোকক হাতজোৰ কৰি পেলাই নাহিবলৈ বা ডিষ্টাৰ্ব নকৰিবলৈ বন বিভাগৰ এজন কৰ্মীয়ে বা আৰক্ষী বিষয়াই তাত উপস্থিত থকা बंदूक मारने की कोशिश करता है। ये देखो तो ये आदमी दारू पूरा हम लोग पब्लिक है, ये दारू पी के बंदूक दिखा रहा है। नहीं दारू पी के बंदूक दिखा रहा है। नहीं बंदूक दिखा रहा है, दारू पी के सब कुछ नहीं होगा जाएगा। भाग गया साला। हम लोग लड़ा करने के लिए नहीं आया यार। हम लोग लड़ा करने के लिए नहीं आया। हम लोग लड़ा करने के लिए आया इन्हें भूरिया जो अमीगन गया इन्हें सिचुएशन है तो एक्सकेलेट करने बोले ना इन्हें भूरी बोले ऑनलाइन वायरल कर देगा। बंदूक दिखा रहा है। हम है ना बंदूक मारने की कोशिश करता है। ये देखो तो ये आदमी दारू पूरा हम लोग पब्लिक है, ये दारू पी के बंदूक दिखा रहा है। नहीं दारू पी के बंदूक दिखा रहा है। नहीं बंदूक दिखा रहा है, दारू पी के सब कुछ नहीं होगा जाएगा। হাতজোৰ কৰিছে তেওঁ, হাতজোৰ কৰি কৈছে যে ইয়াত তোমালোকে ডিষ্টাৰ্ব নকৰিবা, তোমালোক যোৱাগৈ, সেই তেনেকুৱা ধৰণৰ কথা। বা গছপুলি যেতিয়া ৰোপণ কৰিবলৈ গৈছিল বন বিভাগে, তেওঁ ৰোপণ কৰিব নিদিয়ে নগাসকলে। এতিয়া সেইসকল নগাক নাকি লগাব পাৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? এতিয়াতো মিয়াক খেদি পেলাই খিলঞ্জীয়াকটো সুৰক্ষিত কৰা বুলি পূৰা কৈয়ে থাকে। এতিয়া নগাৰ পৰা অসমীয়াক সুৰক্ষিত কৰক। আৰু এই কথা মই কিছুদিন পূৰ্বেও কৈছিলোঁ যে যেতিয়ালৈকে মিয়াসকল আছিল তেতিয়ালৈকে যিসকল তাৰ খিলঞ্জীয়া মানুহ সেইখিনিয়ে নগাৰ উপদ্ৰৱ হেনো কমি আছিল। এয়া আমি কোৱা কথা নহয়, তাৰ খিলঞ্জীয়া লোকসকলে কৈছিল। কিনো কৈছিল আপোনালোকে শুনি লওকচোন। এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত। এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে তেনেকৈ আমাক সুৰক্ষিত কৰি ৰাখিবলৈ যেন পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া, সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে। যিমান দিনৰ পৰা ভাঙিব কৈছে তাৰ তেতিয়াৰ পৰা প্ৰায় আহিয়ে আছে, শুনিছোঁ থাকিছে নগা। এতিয়া আমাক যেনেকৈ চৰকাৰে ভাঙি চিঙি হেৰি কৰিছে আৰু সেইকাৰণে আমাক এতিয়া প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়ে, সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ। আহিছে আমি ঘৰে ঘৰে শুনা, সিহঁতৰ ঘৰে ঘৰে সোমাইছে। সিহঁতি আমাক হেৰি দিয়া হেৰিয়ে দি আছিলে বাৰু, প্ৰটেকশ্যন দি আছিলে। তেনেকুৱা নিচিনা এতিয়া আমাৰবোৰৰ থাকিবলৈ ভয় হৈছে। এলেকাটো আমি খান লগা এলেকা আছে। এইটো ৰাজা পুখুৰীটো গেলাজেন এইটো আমি খান লগা এলেকা আছে। তাই খান উকোপাই কৰি কিনে এনেকুৱা বহি যাইছে। এইটোৰ পৰা আমি বাৰ গৈ আছে। আছাম চিফ একদম ধন্যবাদ দি আছে। তাই ঠিক সময়ৰ পৰা এইটো এফেকশ্যন কৰাটো আমি খান পাব্লিক নিমিত্তে আমি খান একদম ভাল আছে। এখন ওচৰতে আমি খান হালোৱা থকা খানটো হ'লেতো খেতি দেৱী নাথাকি কেনে এনেকুৱা দিগদাৰ দি কেনে আহিছে। আজি আসাম গভৰ্ণমেণ্ট পৰা এইটো IBI খানকে এভিকশ্যন ড্ৰাইভ কৰিব পৰাটো হ'লেতো আমি খান ছাইড পৰা বেছি ডাঙৰ খুচি আছে। আৰু আমাৰ খান অনাৰেবল আসাম লগা চিফ মিনিষ্টাৰ হিমন্ত বিশ্বকে আমি খান বেছি ডাঙৰ ধন্যবাদ দিয়া আছে। নিশ্চয়কৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ পৰা সুৰক্ষা দিয়াৰ লেখীয়াকৈ এই নগাৰ পৰা খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিব পাৰিবনে? সেয়া কিন্তু সময়ত হ'ব লক্ষণীয়। বা যিসকল বগা চোলা পিন্ধা, ক'লা পেণ্ট পিন্ধা, ক'লা ৰঙা চশমা পিন্ধা যিসকল জাতীয় সংগঠনৰ নেতা, সেইসকলে এতিয়া এই নগাৰ পৰা অসমীয়া খিলঞ্জীয়াক সুৰক্ষা দিব পাৰিবনে? বা নগাই যে যি মাটি দখল কৰিবলৈ চেষ্টা কৰি আছে, সেই নগাৰ দখলৰ পৰা অসমৰ মাটি মুক্ত কৰি আনিব পাৰিবনে হাতত হেংদাং লৈ? সেয়া কিন্তু সময়ত হ'ব লক্ষণীয়।